This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজ মেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজ মেলৰ এই অস্থায়ী ষ্টুডিঅ' আৰু এই অস্থায়ী ষ্টুডিঅ'ত আজিৰ মেজ মেলত আমাৰ অতিথি আপোনালোকৰ সকলোৰে পৰিচিত বিদ্ৰোহীৰ পৰা এজন প্ৰশাসকত পৰিণত হোৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনাক আন্তৰিক আদৰণি নমস্কাৰ আপুনি এই ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে মই কোনো ধৰণৰ পাতনি নেমেলাকৈ মই আপোনাক এটা কথা কৈছো এই মাত্ৰ মই দৰ্শকক ক'লো যে আপুনি বিদ্ৰোহীৰ পৰা প্ৰশাসক হ'ল আপুনি এটা চিফ এক্সিকিউটিভ বিটিএডিৰ আৰু বিটিএডিৰ আৰম্ভণিৰ পৰা এই সিদিনাখনলৈকে আপুনি ইয়াৰ চিফ হৈ আছে আপুনি বিদ্ৰোহী জীৱনত বিভিন্ন ধৰণে ঘূৰি ফুৰিব লগা হৈছিল বিভিন্ন ধৰণে আত্মগোপন কৰিব লগা হৈছিল উত্তৰ পূৰ্বাঞ্চল বা অন্য জেগাত আপুনি যাব লগা হৈছিল তাৰ এটা কিবা ইণ্টাৰেষ্টিং কাহিনী আপোনাৰ মনত পৰে নে যিটো আমাৰ দৰ্শকৰ লগত আপুনি ভগাই ল'ব পাৰে এনেকুৱা ইণ্টাৰেষ্টিং ক'ৰবাত আপুনি বেলেগ নামত আছিলে বা তেনেকুৱা ধৰণৰ কিবা এইটো আছিলে মই মেঘালয়ত যেনিবা মোক এলবাৰ্ট বুলি জানে আচ্ছা আৰু সেইফালে নাগালেণ্ডত থমাছ আচ্ছা এনেকুৱা বুলি জানো মুঠতে মই এনেকুৱা বহুত অঞ্চলত মই ঘূৰি ফুৰা নাই জাষ্ট মেঘালয় আৰু নাগালেণ্ড আচ্ছা মণিপুৰতো আছিল মই কেইদিনমান মানে 6-7 মাহমান আছিলে বেছি কিবা কৰা নাই আৰু আমি এনেকুৱা ইণ্টাৰেষ্টিং ক'ব লগা ইণ্টাৰেষ্টিং ঘটনা মোৰ নাই মুঠতে মই খুব চাইলেণ্টে থাকোঁ কাৰো লগত ইমান লেনদেন নকৰোঁ মই আন্দোলনৰ সময়ত মই বেছিভাগ চাইলেণ্টলি কাম কৰি আছোঁ বেছিভাগ এনেকুৱা হুলস্থুল কৰি পেলাই মই কাম কৰা নাই কিন্তু আপুনি আত্মগোপনৰ সময়ছোৱাত কোনো দিনেই পুলিচৰ হাতত ধৰা নপৰিল নাই এদিনো নপৰিল এইটো কিন্তু আপোনাৰ ডাঙৰ কৃতিত্ব যে ধৰা খাইছোঁ মই এই কিবাত শ্বিলঙত যিটো শ্বিলঙত লাইমুখৰাত ধৰিছোঁ মোক আচ্ছা চ' এবাৰেই ধৰিছোঁ আচ্ছা আচ্ছা চ' এতিয়া মই ৰাজনৈতিক প্ৰশ্ন আপোনাক তুলিব খুজিছোঁ হাগ্ৰামা মহিলাৰী সদায় শাসক দলৰ লগত থাকে আপুনি আগতে কংগ্ৰেছৰ লগত আছিল তাৰ পাছত বিজেপিৰ লগত আছিল কিন্তু এইবাৰ ব্যতিক্ৰমটো হ'ল যে বিজেপিয়ে দেখোন আপোনাক নিবিচৰা হৈছে এনেকুৱা নিবিচাৰা এনেকুৱা কিবাটো হোৱা নাই মুঠতে BTC নিৰ্বাচনটো লৈ পেলাই বিজেপি আৰু BPFৰ মাজত অলপ সংঘাতটো নাহা নহয় আহিছে যেহেতু আমি দিছপুৰত একেলগে আছে এতিয়াও বা দিল্লীতো একেলগে আছে কিন্তু BTC ক্ষেত্ৰত আমি একেলগে মানে এলায়েন্সত থাকি পেলাই খেলিম বুলি ভাবিছিল আৰু এই প্ৰপ'জালো দিছোঁ মই কিন্তু পিছত কেনেকৈ হ'ল ৰঞ্জিত দাস ডাঙৰীয়াই খুব ষ্টেটমেণ্ট দি থাকিলে যে আমি এইবাৰ BTC নিৰ্বাচনত BPFৰ লগত নহ'ব মানে বিজেপি হিচাপে খেলিম এনেকুৱা দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট দি আছে তো এইবিলাক আমি CM ছাৰকো জনাই দিছে যে এইটো হয় নেকি এনেকুৱা ফাইনেল ডিচিশ্যন হোৱা নাই বা এনেকুৱা CM ছাৰো আমাক জনাই দিছিলোঁ যেন হওক সেইটো আজিলৈকে মানে বিজেপিৰ লগত BPFৰ লগত সংঘাতটো অহা নাই কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত এইবাৰ দেখিবলৈ পাইছোঁ মই যেতিয়া BTEDৰ ম্যাদ শেষ হ'ল আপোনাৰ কাৰ্যকাল শেষ হ'ল আপুনি তেতিয়া বিচাৰিছিল যে আপোনাৰ ম্যাদ বঢ়াই দিয়ক কৰোনা পৰিস্থিতি আছে ৰাজ্যপালৰ শাসন আপুনি বিচৰা নাছিল আপুনি বিচাৰিছিল যে এপ্ৰিলত নিৰ্বাচন পাতিব নোৱাৰিলেও সময়মতে পিছত হ'লেও নিৰ্বাচনটো পাতক তেওঁলোকে নাই পতা তেওঁলোকে ৰাজ্যপালৰ শাসন দিলে নিৰ্বাচন অনুষ্ঠিত কৰা নাই আৰু তৃতীয়তে আপুনি এইমাত্ৰ উল্লেখ কৰিলে যে এলায়েন্সত আপুনি ইলেকশ্যনটো খেলিব খুজিছিল কিন্তু বিজেপিয়ে নিজৰ কেন্দ্ৰীয় উঠাই দিলে একদম এই ঘটনাবিলাক কিয় ঘটিব পাইছে বুজিব পৰা নাই মই মুঠতে আমাৰ BTC অঞ্চলত যিখিনি বিজেপি কৰ্মীসকল আছে ইহঁতৰ ৰিপৰ্টটো বেছ কৰি নিশ্চয় BTCত নিৰ্বাচনটো অকলে বিজেপিয়ে খেলিছে মই এনেকৈ ভাবি আছোঁ আপুনি ভাবি লৈছে হয় কিন্তু কোকৰাঝাৰত এইকেইদিন মই যিখিনি মানুহ লগ পাইছোঁ আৰু দিছপুৰতো চৰ্চা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণে আপোনাক বেয়া পাইছে নেকি
এনেকুৱা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মোৰ পাৰ্চনেল একো ক্লেচিঙো নাই, পলিটিকেল ক্লেচিঙো নাই। মই নাভাবোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ ওপৰত কিবা একটা বেয়া পাইছে বুলি মই নাভাবোঁ। মুঠতে পলিটিকেল কিবা নিশ্চয় হৈছে। কিন্তু মোক বহুতে এনেকুৱা ধৰণৰ ফিডবেক দিছে যে আপুনি এখন ৰাজহুৱা সভাত সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হ'ব বুলি ক'লে নেডা মিটিঙত, তাৰপিছত আপুনি ৰামলালৰ লগত হোৱা এখন মিটিঙতো তেনেকৈ ক'লে বুলি মোক কোৱা হৈছে। নাই, ৰামলালৰ লগত তেনেকুৱা হোৱা নাই। এই নেডা মিটিঙত মই ফট কৰি ওলাই গ'ল কথাটো, কিন্তু মই চিৰিয়াছভাৱে এইটো কোৱা নাছিলোঁ। কিন্তু সেইটোকে লৈ যদি বেয়া পাইছে, মই কৈছোঁ হেমন্ত দাদাৰ লগত মই পিছতো বহিছোঁ, এইটো লৈ চিৰিয়াছ হ'ব নালাগে। আমি জাষ্ট যিহেতু মানে আমি একেলগে আছে আৰু থাকিব, যিহেতু আপুনি সেইটো লৈ বেয়া পাই থাকিব নালাগে। নেডা মিটিঙত আপুনি কি বুলি কৈছিল? নাই, আকৌ মানে আজিৰ দিনত যিটো সৰ্বানন্দ CM, সিও আকৌ CM হ'ব বুলি মই কৈছিলোঁ। সেইটোৱে ঘটনাটো এইটোৱে। আচ্ছা, আপুনিতো দুটা দলৰ লগত এলায়েন্সত আছিলে, কংগ্ৰেছৰ লগত আছিলে দীৰ্ঘ সময়, তাৰপিছত বিজেপিৰ লগত আছিলে। কোনটো দলৰ লগত আপুনি কমফৰ্টেবল আছিলে, কোনটো দলৰ লগত আৰাম পাইছিলে আপুনি কাম কৰি? নাই, মই কংগ্ৰেছৰ লগত যিটো 10 বছৰ থাকিলোঁ, ইয়াৰ পিছত কম্পাৰেটিভলি এই বিজেপিৰ লগত যিটো আমি আজিৰ দিনলৈকে 4.5 বছৰ হ'ল, বিজেপিৰ লগতে বেছি ভাল পাইছিলোঁ মই। কি কাৰণে ভাল পাইছে বিজেপিৰ লগত কংগ্ৰেছতকৈ? নাই, কাৰণটো হ'ল আমাৰ BTCত আমি যিখিনি বিচাৰিছে কাম কৰিবলৈ কাৰণে, টকা পইচাৰ পৰা আৰম্ভ কৰি বা আমি কিছুমান ইনষ্টিটিউশ্যন বিচাৰিছিলোঁ, সেইবিলাক পাইছোঁ আমি। সেইকাৰণে কংগ্ৰেছৰ সময়তো সেইখিনি দিব পাৰিলে হয়, কিন্তু কৰা নাই। সেইকাৰণে মই কংগ্ৰেছতকৈ বিজেপিত থাকি পেলাই কাম কৰাটো বেছি কমফৰ্ট পাইছিলোঁ মই। কিন্তু যেতিয়া 2011 চনত কংগ্ৰেছে 78খন চিটত জিকিলে, 78 চিটছ, তেতিয়া BPFৰ প্ৰয়োজন নাছিলে কংগ্ৰেছক। তেতিয়াও কিন্তু চন্দন ব্ৰহ্মক মন্ত্ৰী পাতিছে, আৰু তেতিয়াও কিন্তু BTCত কংগ্ৰেছ এলায়েন্সত আছিলে। কিন্তু বিজেপিৰ যাক BPFৰ আটাইতকৈ প্ৰয়োজন আছে এই সংকটৰ সময়ত, তেওঁলোকে কিন্তু BPFৰ লগত এলায়েন্সত থাকিব খোজা নাই। এতিয়া কমফৰ্ট লেভেলটো আপোনাৰ কেনেকুৱা ধৰণৰ? নাই, থাকিব। বিজেপিয়ে আমাক এৰি পেলাই কেতিয়াও নাযাব। একদম চাই থাকক দাদা, আপুনি চাই থাকক, বিজেপিয়ে আমাক এৰিব নোৱাৰে। কিন্তু বিজেপিক আপোনাৰ প্ৰয়োজন নে আপোনাক বিজেপিৰ প্ৰয়োজন? মোৰতো প্ৰয়োজন নাই, বিজেপিকহে লাগে আমাক। তেতিয়াহ'লে কিয় আপোনাক এইটো কৰি আছে? আপুনি বিচৰা মতে কিয় কামবোৰ কৰা নাই? বিজেপিকহে প্ৰয়োজন। আমাৰ BPF দলৰ প্ৰয়োজনটো বিজেপিৰ। আমাৰতো কি সৰু পাৰ্টি, আমি অকল BTC এৰিয়াতহে আমি পলিটিকেল পাৰ্টি কৰিছোঁ। বেলেগ BTC বাহিৰতো আমি BPF দল কৰা নাই। কিন্তু বহুখিনি সমষ্টিত BTAD এৰিয়াৰ বাহিৰত বা আজিৰ BTR এৰিয়াৰ বাহিৰতো বহুখিনি সমষ্টিত আপোনালোকৰ প্ৰভাৱ আছে, বড়ো ভোটৰ বহুত প্ৰভাৱ আছে। নাই, সেইটো আছে, এইবাৰো থাকিব। এইবাৰো যেনিবা আমি যাৰ লগত এলায়েন্সত থাকিব, তাৰ হৈ পেলাই আমি কেম্পিং কৰিম BTC বাহিৰতো। যেনিবা আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্ট, এইফালে বিশ্বনাথ ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু এইফালে গোলাঘাট ডিষ্ট্ৰিক্ট, এইবিলাকত আমাৰ ইনফ্লুৱেঞ্চ আছে। কাৰ্বি আংলং আৰু এইফালে গোৱালপাৰা, কামৰূপ, তাত আপুনি কেম্পেইন, তাতে মই কেম্পিং কৰিবই লাগিব ষ্টেট এছেম্বলিত। যাৰ লগত আপুনি এলায়েন্সত থাকে আপুনি কেম্পেইন কৰিবই লাগিব, সেইটো কথা ঠিক। এতিয়া কথা হ'ল যে আপুনি কৈছে বিজেপিক আপোনাৰ প্ৰয়োজন আছে, কিন্তু আপোনাকোতো বিজেপিৰ প্ৰয়োজন, কাৰণ সেই এৰিয়াবিলাকত কেম্পেইন কৰিবৰ কাৰণে বিজেপিক আপোনাকো লাগিব। বিজেপিয়ে আমাক লৈ পেলাই কেম্পেইন কৰিবই লাগিব BTCৰ বাহিৰত, নহ'লে এনেকুৱা চৰকাৰ গঠন কৰিব নোৱাৰে। যদি বিজেপিয়ে আপোনাৰ সহায় নলয়, BTCৰ বাহিৰত বিজেপি কিমানখন আসনত ক্ষতি হ'ব বুলি ভাবে? আমাক যদি নলয়, আপুনি চাওক, মই সমষ্টিবিলাকৰ নাম ক'ম। ফাৰ্ষ্টত এইফালে শোণিতপুৰৰ পৰা বৰচলা, ঢেকীয়াজুলি আৰু চতিয়া, আৰু ইয়াৰ পিছত আপোনাৰ ডাইৰেক্ট গ'ল গহপুৰ, ইয়াৰ পিছত গোগামুখ, ধেমাজি, ইয়াৰ পিছত জোনাই, আৰু এইফালে ব্ৰহ্মপুত্ৰ সিফালে আহক আপুনি, এতিয়া ডাইৰেক্ট গোলাঘাট সমষ্টি, সৰুপথাৰ আৰু গোলাঘাট দুটাতে আছে। আৰু ইয়াৰ পিছত আপুনি আহিলে এইফালে
মৰিগাঁৱত আমাৰ কিবা জাগিৰত সমষ্টি জাগিৰত আৰু এইফালে লাহৰিঘাট সমষ্টি লাহৰিঘাটতো হ'ব আছে ইয়াৰ পিছত কাৰ্বি আংলঙত ডিফু আৰু হাওৰাঘাট আৰু ইয়াৰ পিছত এইফালে গোৱালপাৰাত আহিল বকো দুধনৈ হয় আৰু এইফালে আহিল আমাৰ এইফালে দলগাঁও আৰু ইয়াৰ পিছত আহিল দলগাঁও মংগলদৈ এইবিলাকত মংগলদৈত ইমান নাই দলগাঁৱত আছে এতিয়ালৈকে মই দেখাত বিটিএডিৰ বাহিৰত 15টা সমষ্টিত আপোনালোকৰ প্ৰভাৱ আছে আৰু আপোনালোকৰ সহায় নললে বিজেপি দল জিকিব নোৱাৰে তৎসত্ত্বেও বিজেপিয়ে কিন্তু আপোনাক লগত নিবিচৰা যেন এটা অনুভৱ হৈছে আৰু আপুনিও স্বীকাৰ কৰি লৈছে যে অলপ ৰাজনৈতিক সংঘাত হৈছে অন্য সংঘাত নহয় অলপ পলিটিকেল এটা পাৰ্থক্য এটা হৈছে এতিয়া মই আহিব খুজিছো অন্য বিষয়ত সেইটো হ'ল এইটোৰ লগত অকমান সম্পৰ্ক আছে সেইটো হ'ল যে বিহাৰত নিৰ্বাচন হ'ব কালি ঘোষণা কৰিছে সমগ্ৰ দেশজুৰি 11খন ৰাজ্যৰ 56টা বিধানসভা সমষ্টিত উপনিৰ্বাচন হ'ব অসমৰ দুটাত নহয় ৰঙাপাৰা আৰু শিৱসাগৰত নহয় এতিয়া 56টা বিধানসভাত উপনিৰ্বাচন হ'ব পাৰে বিহাৰৰ দৰে এখন বৃহৎ ৰাজ্যত নিৰ্বাচন হ'ব পাৰে কৰোনা পৰিস্থিতিত তেনেহলে বিটিচিত নিৰ্বাচন নোহোৱাৰ কাৰণটো কি আপুনি কি বুলি ভাবিছে এটো মততে কি কম এটো গোটেই কিবাটো ৰাজনীতি কেনেকুৱা ৰাজনীতি ইয়াত যেনিবা বিজেপি বা ইউপিপিএল চৰকাৰ বনাব পৰা অৱস্থাত নাই খুব বেয়া তো বিজেপি বা ইউপিপিএলক যদি আনিব লাগে তেতিয়াহ'লে আমি ইলেকশ্যনটো লেংদি কৰিব লাগিব মানে পিছুৱাই গৈ থাকিব লাগিব আৰু আমি জানাত ভিতৰে বিজেপি আৰু ইউপিপিএল ভাল বুজাবুজি আছে এই বিটিচিত নিৰ্বাচনৰ কাৰণে য'ত মানে বিজেপিয়ে ষ্ট্ৰং ইয়াত ইউপিপিএল প্লাছ কৰিব য'ত ইউপিপিএলে অলপ ষ্ট্ৰং ইয়াত বিজেপিয়ে প্লাছ কৰিব এই অংকটো হৈছে অলৰেডি ফাইনেল তো তথাপিও মিলাব পৰা নাই ইহঁতে সেইখিনি মিলাইলেও ইহঁতে জিকিব নোৱাৰে এইটো ফাইনেল তাৰমানে য'ত বিজেপিয়ে ষ্ট্ৰং ইয়াত ইউপিপিএল প্লাছ কৰিলেও বিপিএফক হাৰাব নোৱাৰে এই ইমানলৈকে ইহঁতৰ কেলকুলেশ্যনটো ফাইনেল মিলা নাই সেইকাৰণে যেনে তেনে যদি বিটিচিত বিপিএফক শেষ কৰিব লাগে তেতিয়াহ'লে নিশ্চয় কিবা একটা পলিচি কৰি থাকিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপতে সংবাদমেলত ঘোষণা কৰিছে যে বিটিআৰ চুক্তিখন সম্পূৰ্ণ ৰূপায়ণ কৰাৰ পিছতহে ইলেকশ্যন হ'ব এইটো আপুনি কি ধৰণে ভাবে মই নাজানো সেইটো আমি এইটোতো ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত 6 মাহ ধৰি কোড অফ কণ্ডাক্ট চলি আছে আকৌ ইয়াত যদি বিটিআৰ চুক্তিৰ কথা ওলাইছে এইটো ৰূপায়ণ কৰি যেনিবা 60টা সমষ্টি বনাব লাগিব এইটোতো অসম্ভৱ আপুনি 40টা সমষ্টিৰ কাৰণে যেহেতু ইলেকশ্যন হ'ব বুলি ডিক্লেয়াৰ দিলে ইয়াৰ পিছত আকৌ বিটিআৰ ৰূপায়ণ কৰিহে ইলেকশ্যনটো পাতিব এইবিলাক মানে অলপ অসাংবাদিক সাইণ্টিফিক নহয় এইটো আপোনাক মই এখন নোটিছ দেখাম প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ এটা আমি বাইট চাই লওঁ বড়ো চুক্তি অনুসৰি অসমৰ ৰাজ্যপাল মহোদয় বিটিএডি অঞ্চলৰ নাম পুনৰ সংশোধন কৰি ইয়াক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হিচাপে ঘোষণা কৰিছে সো বিটিএডিৰ স্থানত সেই চাৰিওখন জিলাক সামৰি কোকৰাঝাৰ চিৰাং বাস্কা ওদালগুৰি জিলাক সামৰি বৰ্তমান এই খণ্ডটোক বা এই অঞ্চলটোক বিটিআৰ ৰূপে পৰিচিত হ'ব অসমৰ ৰাজ্যপাল মহোদয়ে ইতিমধ্যে বড়ো চুক্তিৰ এই এটা ক্লজক ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেখেতে অনুমোদন দিছে তৃতীয়তে বড়ো চুক্তিৰ এটা ডাঙৰ দফা আছিলে যে কিছু বড়োলেণ্ড অঞ্চলৰ ওচৰ চুবুৰীয়া যিবিলাক বড়ো অধ্যুষিত গাঁও বিটিচিৰ পৰা বাদ পৰি ৰৈছিল তেওঁলোকে এই
BTCত অন্তৰ্ভুক্ত হ'বলৈ আবেদন কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য সম্পৰ্কত মই আপোনাক কেইটামান প্ৰশ্ন সুধিম কিন্তু তাৰ আগতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম মেজমেলৰ মজিয়ালৈ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ আজি মেজমেলৰ অতিথি BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী BPF দলৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অকমান আগতে আপোনাক মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সৰু ক্লিপিং দেখুৱাইছিলো তাত তেখেতে কৈছে যে ৰাজ্যপালে ইতিমধ্যে জাননী যোগে BTAD অঞ্চলটোৰ নামটো BTR কৰিছে বড়ো টেৰিটৰিয়েল ৰিজন এতিয়া মই আপোনাক এখন জাননী দেখুৱাব কৈছো যিখন জাননী আপুনি দেখিছিলে এখন জাননী এইখন নটিচ চাওক এইখন নটিচ 20 মাৰ্চৰ যিখন আপোনাৰ নিৰ্বাচনৰ নটিচখন যিখনত নিৰ্বাচন হ'ব বুলি ঘোষণা কৰা হৈছিল তাত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC 2020 BTAD areas will affect conduct of free and fair BTC election ইয়াত একেবাৰে স্পষ্ট যে নিৰ্বাচনৰ যিখন জাননী তাত জাৰি কৰা হৈছে এটো BTC ইলেকশন আৰু এই ইলেকশন এই নিৰ্বাচন য'ত হ'ব সেইটো BTAD এৰিয়া অঞ্চল এতিয়া যেহেতু ৰাজ্যপালে এখন খুকিয়া জাননী জাৰি কৰিলে এতিয়াতো BTAD বুলি কোনো অঞ্চলেই নাই গতিকে এই নটিচখন এই জাননীখন সম্পূৰ্ণ অসাৰ হ'ল নালেন ভয়ড হৈ গ'ল এতিয়া এই ইলেকশনটো কেনেকৈ হ'ব ইলেকশনটো নহ'ব নাই এইখন জাননীৰ ভিত্তিত নাই কথাটো হ'ল এনেকুৱা ফাৰ্ষ্ট BTC টো কেনসেল কৰিব লাগিব যদি BTC বা BTAD টো যদি স্ক্ৰেপ কৰে ইয়াৰ কাৰণে পাৰ্লিয়ামেন্ট লাগিব প্ৰথম কথা ইয়াৰ পিছত আপোনাৰ প্ৰেসিডেন্ট এপ্ৰুভেল লাগিব তেতিয়াহে BTAD টো চেঞ্জ কৰি পেলাই BTR বনাব পাৰিব আজি ৰাজ্যপালে নটিফিকেশন দিছে হয় হেতু মোৰ হিচাপত হেতু কনস্টিটিউশনালি হোৱা নাই এটো সাংবিধানিক হোৱা নাই কনস্টিটিউশনালি হোৱা নাই মানে এই BTAD টো হ'ল পাৰ্লিয়ামেন্টত পাছ হোৱা এখন আইন আৰু প্ৰেসিডেন্টে এপ্ৰুভেল দিছে এটো গভৰ্ণমেন্ট অফ ইণ্ডিয়া আৰু হেতু ইণ্ডিয়ান কনস্টিটিউশনত আছে BTAD বুলি এটা 6 শিডিউল এমেন্ডমেন্ট কৰা আছে সেই হিচাপত মই নাজানো গভৰ্ণৰ ডাঙৰীয়াৰ নটিফিকেশনতে এটো চেঞ্জ হ'ব পাৰে না নোৱাৰে এটো আইনগতভাৱে আমি চাব লাগিব যদি অঞ্চল একেটাই ভৌগোলিক যেটো জিওগ্ৰাফিক্যাল এৰিয়া হেতু একেটাই তাৰ কেৱল নামটো সলনি কৰা হৈছে নামটো সলনি কৰিটো কৰিব পাৰে কি জানি নাই এটো এনেকুৱা হ'ব পাৰে BTAD টো নামটো সলনি নহ'ব আমি এনে শৰ্ট টাৰ্মত BTC বুলি কয় হেতুকে চেঞ্জ কৰি জাস্ট BTR হোক কৰিব পাৰে এটো ডাঙৰ কথা নহয় আসাম কেবিনেটত ডিসিশন ললে হ'ল আসাম এছেম্বলিত পাস কৰিলে হ'ল যেনেকৈ মাদ্ৰাজ টু চেন্নাই বনাইছে এইবিলাক তেনেকুৱা কৰিব পাৰে এটো তেনেকুৱাই কৰি আছে নাই এতিয়াতো আপোনাৰ আসাম এছেম্বলি পাসও কৰা নাই না বা কেবিনেট ডিসিশনো নাই এতিয়া যেতিয়া কেবিনেট আহে সেই দিনা যদি এপ্ৰুভেল কৰে এপ্ৰুভেল কৰি পেলাই এছেম্বলিত লৈ যায় তেতিয়া কৰিব পাৰি এটো ডাইৰেক্ট গভৰ্ণৰে নটিফিকেশন দিব পাৰে না নোৱাৰে এটো আইনগতভাৱে চাব লাগিব আপুনি এটো কোৰ্টত যাব নেকি নাই আমিতো বাইটো হম চাব লাগিব চাই লম নাম চেঞ্জ কৰাত আমাৰ ক'ব লগা একো নাই কিন্তু আমি কৈছো কনস্টিটিউশনালি হৈছে না নাই এটো BTAD টো BTAD হিচাপে থাকিব মোৰ হিচাপত যেটো এটো পাৰ্লিয়ামেন্টত পাস কৰা আইন এটা তো BTAD টো আমি অফিচিয়ালি ব্যৱহাৰ কৰিলে BTC বুলি তো সেই BTC টো BTR কৰিব পাৰে এটো ডাঙৰ কথা নহয় এটো উইদিন আসামে ঠিক কৰি ল'ব পাৰিব এছেম্বলিতে হেতু গৃহীত কৰি প্লাই কৰিব পাৰিব মহিলা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ এই কথাখিনি দ্বিতীয় এটা অংশ আছে হেতু হৈছে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ভিতৰত সোমাই পৰা বা BTAD এৰিয়াত সোমাই পৰা এই কিছুমান নন বড়ো গাঁৱে বা নন বড়ো অঞ্চলে অবড়ো অধ্যুষিত অঞ্চলে ইয়াৰ পৰা ওলাই যাবৰ কাৰণে এপ্লাই কৰিব পাৰিব তেওঁলোকে দৰখাস্ত কৰিব পাৰিব আৰু তাৰ বাহিৰত থকা কিছুমান বড়ো গাঁও ই সোমাবৰ কাৰণে দৰখাস্ত কৰিব পাৰিব এই ব্যৱস্থাক আপুনি কি বুলি কয়
নাই ইয়াত আমাৰ ক'ব লগা একো নাই কিন্তু মই যিটো গম পাই আছোঁ BTC পৰা কোনোবা যোৱা এনেকুৱা মই পাব্লিক শুনা নাই যিখিনি সেইদিনা পেপাৰত কিবা ওলাইছে বোলে কোনোবা কিবা এটা পেপাৰত 52টা গাঁও অলৰেডি দৰখাস্ত দিছে বুলি কিন্তু এইবিলাক দৰখাস্ত ৰাজহুৱাভাৱে নহয় এইটো কোনোবা ব্যক্তিগত হয়তো এইটো ক'ব পাৰে এপ্লিকেশ্যন দিছে বোলে কিন্তু এই গাঁৱে যে যাব এই গাঁৱত মিটিং কৰি পেলাই ৰিজলিউশ্যন লৈ পেলাই সেইটো দৰখাস্ত দিয়া নহয় মই যিমানখিনি জানো BTC পৰা ওলাই যাব এনেকুৱা গাঁও মই দেখা নাই কোনো এতিয়ালৈকে মানে আপোনাকো কোৱা নাই যে আমি ওলাই যাব খুজিছোঁ ইহঁতে ভয়ে খাই আছে আমাক BTC পৰা ওলাই লৈ যাব নেকি উল্টা ভয়ে খাই আছোঁ মই কৈছোঁ আপোনালোকে হিয়াৰিং হ'লে হয় BTC পৰা যাব বিচৰা গাঁও বিচাৰি পোৱা নাই মই হয়তো এটা দুটা ক'ৰবাত থাকিব পাৰে বেলেগ কথা কিন্তু এনে এনেকুৱা 50টা 100টা 500টা গাঁও যাব এইটো আমি বিশ্বাস কৰা নাই কোনো আপোনাক কোৱাও নাই এতিয়া আপুনি চাওক অবড়ো সুৰক্ষা সমিতি এই এটা সংগঠন যি আন্দোলন কৰি আছে BTAD অঞ্চলৰ ভিতৰৰ অবড়ো সুৰক্ষাৰ বাবে আৰু কালি 10টা সংগঠনে বঙাইগাঁৱত এখন সংবাদমেল আহ্বান কৰিছে আপুনি জানে নিশ্চয় হয় জানো তেওঁলোকেও কৈছে যে BTR চুক্তিখন অতি ভয়ংকৰ বুলি কৈছে অতি ভয়ংকৰ যি আচলতে অবড়ো সুৰক্ষাৰ নিশ্চিত কেতিয়াও নকৰে আপুনি কি কয় এইটো নাই মইতো এইটো বেয়া পাব পাৰে আমাৰ দিছপুৰে মোক দিছপুৰে বেয়া পাব পাৰে বা প্ৰমোদ বড়োহঁতে খুব বেয়া পাব পাৰে তাৰমানে এই চুক্তিত বড়ো এণ্ড ট্ৰাইবেলটো স্পেচিফিক আছে আপুনি দেখিছে বড়ো এণ্ড ট্ৰাইবেলৰ গোটেই মানে ছেফটি ছিকিউৰিটিৰ কথা লিখা আছে গোটেই কালচাৰ হওক লেংগুৱেজ হওক লেণ্ড মেটাৰ হওক কিন্তু ইয়াত লগতে অন্যান্য জাতিৰ কোনো মেনশ্যন নাই অকল বড়ো এণ্ড ট্ৰাইবেলৰ ছিকিউৰিটিৰ কাৰণে লিখা আছে এই চুক্তিত কিন্তু BTCটো এনেকুৱা নাছিল বড়ো ট্ৰাইবেল এণ্ড অল আদাৰ্ছ যিমান জাতি জনগোষ্ঠী আছে সকলোৰে অধিকাৰ আগৰ নিচিনা সমানেই থাকিব এনেকুৱা লিখা আছিল কিন্তু এই BTR চুক্তিত এনেকুৱা লিখা নাই তো BTR চুক্তিখন এইটো নিলিখিলে এইটো এটা বিভেদ নীতি তাত থাকি গ'ল যে জনজাতিৰ সুৰক্ষাৰ কথাটো BTR চুক্তিখনে সমূলি বিবেচনা কৰা নাই সেই চুক্তিখনত আপুনি কিয় চহী কৰিলে আপুনিওতো এজন স্বাক্ষৰকাৰী আপুনিও শুনি আছে বহুত মানে NDFB 4টা গোটৰ ভিতৰত 3টা গোটে জাষ্ট যেতিয়া চুক্তি হ'ব সেইদিনাৰ 1 ঘণ্টা 2 ঘণ্টা আগতহে কিবা কৰিছে আমাকো এনেকুৱা কৰিছে কিন্তু আপোনাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে BTCলে পঠিয়াই দিয়া হৈছে তাৰ খচৰা মই এইবিলাক ডিবেটত যাব নোখোজোঁ এনেকুৱা ড্ৰাফ্ট BTC পঠোৱা নাই BTC সেই সময়ত আমিয়ে চলাই আছিল এইবিলাক মিছা কথা কৈ লাভ নাই আমাৰ এই অফিচিয়েল লেটাৰ এটা আহিছে অফিচিয়েল মিটিং খুব কনফিডেন্সিয়েল কি কাৰণত মাতিছে আমাৰ প্ৰিন্সিপালো নাজানে লেটাৰটোৱে এনেকুৱা আমি কৈছোঁ সেই এতিয়া যে আলোচনা হৈ আছে NDFBৰ লগত সেইটো বিষয় লৈ নিশ্চয় আলোচনা কৰিব সেইটো মই কৈ দিছোঁ ইহঁতক অফিচাৰসকলক কিন্তু আপুনি নাজানে যে আপুনি চুক্তিত চহী কৰিবগৈ লাগিব মইতো নাজানো আৰু 1 ঘণ্টাৰ আগতেহে আপুনি গম পাইছে যে এখন চুক্তি হ'ব নাই চুক্তিটো কিবা কিবি মডেলিটি বনাই আছে আমি গম পাওঁ কিন্তু আমাক দেখুওৱা নাই হা প্ৰমোদ বড়োৰ লগতহে কৰিছে কোনোবা NDFB আগত দেখুওৱা নাই বা আমি আগত দেখিবলৈ পোৱা নাই সেইবিলাক আৰু কি ইয়াত কি ভিতৰত কি আছে নাই আমি একো গম নাপাওঁ যেতিয়া চুক্তি কৰি পেলাই ওলালে ওলোৱাৰ পিছত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক এটা কপি দিছে ফটোষ্টেট পাইছোঁ মই এইটো লৈ আমি আলোচনা কৰিছে আমাৰ মাজত এইটো কি হ'ল চুক্তি কৰি পেলাই ওলোৱাৰ পিছত প্ৰেছ মিট কৰাৰ পিছত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক মানে এটা কপি দিলে পাইছোঁ মই সেইটো লৈ আমি আলোচনা কৰিছে এনেকুৱা পোৱা নাই বিশ্বজিতে এইবিলাক কৈ লাভ হাগ্ৰামা মহিলাই ডাঙৰীয়া আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে BTR চুক্তিখনত যিহেতু অজনজাতিৰ ন্যূনতম সুৰক্ষাও উল্লেখ কৰা নহ'ল সেইটোৱে আপোনাক মনত কষ্ট দিছে আৰু সেইটো আপুনি গ্ৰহণ কৰিব পৰা নাই কিন্তু আপুনি যে দীৰ্ঘদিনে BTAD অঞ্চল যে চলাই আছে মুখ্য কাৰ্যবাহী হৈ আছে 6ষ্ঠ অনুসূচীৰ অধীনত
সংশোধনীৰ জৰিয়তে ইয়াত মাটিৰ কিনা বেচাটো মুকলি কৰি দিয়া হৈছে কিন্তু ইয়াততো অজনজাতীয় মাটিৰ কিনা বেচাৰ দলিল কৰিব পৰা নাই মই এইটো ভালকৈ জানো ওদালগুৰি হওক কোকৰাঝাৰ হওক কোনেও মাটিৰ বেচিবলৈ গৈ SDC অফিসত সার্কুল অফিসত এটো দলিল কৰিব নোৱাৰে কাৰণ তাত বহুত লেঠা লুঠৰি কৰি আছে নাই নাই এটো এনেকুৱা মাটি কিনা বেচা ক্ষেত্ৰত তাৰমানে কষ্ট বহুত পাইছে আমি জানো ওদালগুৰিৰ মানুহে কোকৰাঝাৰত আহিব লাগে বাক্সাৰ মানুহ কোকৰাঝাৰত আহিব লাগে চিৰাঙত মানুহ কোকৰাঝাৰত অকল সেইটোৱে নহয় ৰেজিষ্ট্ৰেচন পৰ্যন্ত নকৰে মই এইটোই কম গোটেই ফাইল BTCত জমা যেনেবা এই কাৰণে আমি এইবাৰ কি কৰিছো প্ৰত্যেকটা ডিস্ট্ৰিক্ট আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰত নেক্সট গভৰ্নমেন্ট বনোৱা পিছত আমি এই মাটি কিনা বেচা ক্ষেত্ৰত বা ট্ৰান্সফাৰৰ ক্ষেত্ৰত যিবিলাক কাম কৰিব লাগে হেতু নিজৰ নিজৰ অঞ্চলত কৰিব পাৰিব এই ব্যৱস্থাটো আমি কৰিম কিয় বেয়া পাইছে মাটি কিনা বেচাৰ ক্ষেত্ৰত আমাৰ নন বড়ো জেনেৰেল মানুহে সুবিধা পোৱা নাই বা বঞ্চিত হৈছে তো এটো এনেকুৱা হয় মানুহে কেতিয়াবা নিজৰ ল'ৰা ছোৱালীৰ বেমাৰৰ কাৰণে মাটি বিক্ৰী কৰিব লগা হয় কেতিয়াবা বেমাৰৰ কাৰণে কেতিয়াবা বিয়াৰ কাৰণে এইবিলাক তো ইহঁতে আহিছে যেনিবা 3 দিন ম্যাক্সিমাম 3 দিনত বাজেট লৈ পেলাই আহে কোকৰাঝাৰত 3 দিনত নহল কামটো আকৌ গুচি গ'ল যাই পেলাই আকৌ কোকৰাঝাৰত আহি পেলাই 3 দিন বা 4 দিন থাকিব কাৰণে পইচা নাই বাৰে বাৰে আহি থাকিব নোৱাৰে এইটোকে খবলৈ সুবিধা পাইছে দাদা মাটি কিনা বেচা ক্ষেত্ৰত বঞ্চিত কোনো হোৱা নাই ইয়াত মানে কেতিয়াবা অফিচাৰ অকলে হেতু কাগজ আৰু লাগিব আপোনাৰ এটো আপুনি আনা নাই ই বেচৰা 2 দিনৰ কাৰণে আহিছিল আকৌ ওদালগুৰিত যাব লগা হ'ল নেক্সট টাইম আহিবলৈ আৰু পইচা লাগিব নাথাকিব পাৰে তাৰ লগত তো এনেকৈ কোনোবা 6 মাহ কোনোবা 1 বছৰ এনেকৈ বহুত হৈছে কিন্তু অধিকাৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত অধিকাৰ আছে সকলোৰে এটো ভুল মেছেজ কৈ আছিল কিন্তু মই হেতুকে লৈ পেলাই এবাৰ মই প্ৰত্যেক সাৰ্কেল অফিচাৰত যাই মিটিং কৰিছো তো ইয়াতে তো আমাৰ অফিচাৰ সকলে এনেকুৱা কোনো কমপ্লেইন নাই এবাৰ মই BTC অঞ্চলত যিমান সাৰ্কেল আছে সাৰ্কেল অফিস আছে এইবিলাকত যাই মই মিটিং কৰিছো এতিয়া আপুনি ক'ব খোজে যে BTAD অঞ্চলত জনজাতি লোকে মাটি কিনা বেচাৰ ক্ষেত্ৰত আৰু সমস্যা বিশেষ নাথাকিব এই সিস্টেমটো আমি নেক্সট গভৰ্নমেন্ট বনোৱা কৰিব ধন্যবাদ মহিলা ডাঙৰীয়া আমি আলোচনা চলি থাকিব প্ৰিয় দৰ্শক এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক প্ৰাগৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেলত আমাৰ আজিৰ অতিথি BTADৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমি বিৰতিৰ পূৰ্বে আলোচনা কৰিছিলো জনজাতি লোকৰ ভূমিৰ সুৰক্ষাৰ কথা এইবাৰ মই আহিব খুজিছো আন এটা বিষয়লৈ সেইটো হৈছে যে এতিয়া BTR চুক্তিখনৰ প্ৰসংগত তাত সমৰ্থনকাৰী পক্ষ দুটা APSU UPPL আৰু BJP আৰু তাৰ বিৰোধিতা কৰা পক্ষ দুটা BPF আৰু অবড়ো সুৰক্ষা সমিতি আৰু এই 10টা অন্যান্য সংগঠন এতিয়া যদি নিৰ্বাচন হলে আপোনালোকে পৰৱৰ্তী চৰকাৰ এই অবড়ো সুৰক্ষা সমিতিৰ লগত গঠন কৰাৰ কিবা অৱকাশ আছে নেকি যেহেতু আপোনালোক দুয়ো পক্ষই BTR চুক্তিখন বিৰোধিতা কৰে যদি ইলেকশন হয় BPF অকলে চৰকাৰ বনাব পৰা এবসলিউট মেজৰিটি পাব কেনেকৈ পাব আপুনি APPL বড়ো ভোট লৈ যাব অবড়ো সুৰক্ষা সমিতিয়ে নন বড়ো ভোট লৈ যাব আপোনালে ভোটে নাই আপুনি চিন্তা আপুনি অলপ ভালকৈ চাব বড়ো ভোট আগত আমি 30-40% পাইছিল আগৰ দিনত তিনিবাৰ কিন্তু এইবাৰ আমি 60% বড়ো ভোট পাব আচ্ছা কাৰণটো হ'ল এই চুক্তিটো যে ঠগালে বড়োলেণ্ড বুলি কৈ পেলাই লাষ্টত কিবা আনিলে একো নহল নো বড়োলেণ্ড নো ৰেছ এইটো কৈ বড়ো সমাজৰ ভোটটো আপসু মানে UPPL মানে আপসু বেছি ভোট পাইছিল আমি অনাবড়ো ভোট লৈহে জিকি পেলাই কোনো ৰকম চৰকাৰ চলাই আছে কিন্তু এইবাৰ
প্ৰমোদে বা আপচুৱে যিহেতু বড়োসকলক ঠগাইছে বড়োলেণ্ডটো পোৱা নাই ক'ত বড়োলেণ্ড হৈ গ'ল বড়োলেণ্ডটো হোৱা নাই এই কাৰণে বড়ো ভোটটো মাইনাছ আপুনি চাওক এতিয়া NDFB 4টা গোট হৈছে 4টা গোটৰ ভিতৰত 3টা NDFB গোটে আমাৰ লগত আছে ইহঁতেওতো বহুত ভোট নষ্ট কৰিছিল এইবিলাক চব প্লাছ আৰু আপচুৱে যে বড়ো জাতিক ঠগাইছে উপায়টো নাই আমি ঠগাইছে বুলি ক'ব লাগিব নাই এইটো ঠগা নাই বুলি কম নাকি আমি য'ত আপুনি বড়োলেণ্ড ৰেষ্ট কৈ বিৰাট 10 বছৰ 15 বছৰ বড়ো ৰাইজক লৈ পেলাই আন্দোলন কৰি আহিছে বহুত বেয়াকৈ ঠগাইছে প্ৰমোদ বড়ো এইটো একদম গতিকে এইবাৰ বড়ো ভোট আপোনাৰ ফালে আহিব বুলি আপুনি ভাবিছে আপুনি কৈছে 60% বড়ো ভোট আপুনি পাব কিন্তু দিছপুৰত এটা কথা খুব আলোচনা হৈ আছে আপুনিও শুনিছে যে চন্দন ব্ৰহ্মকে ধৰি কেইবাজনো লোকক কেইবাজনো আপোনাৰ বিধায়কক এইবাৰ বিজেপিৰ টিকেটত উঠাব বুলি ওলাই আছে ক'লে হ'ল মোক একো হিলাব নোৱাৰে চবে ৰাইজৰ ওপৰতহে মই ব্যক্তিগত একো নাইতো মোৰ মোক ব্যক্তিগত একো নাই যদি আপোনাৰ বিধায়কক বিজেপিৰ টিকেটত উঠায় আপোনাৰ নাযায় এনেকুৱা নাযায় এইবিলাক দিছপুৰত চৰ্চাটো এইটো এনে মোক মানে মিছলিড কৰিবৰ কাৰণে বা মোক দাবাবৰ কাৰণে এইবিলাক আলোচনা কৰিব পাৰে কিন্তু মোক দাবাব নোৱাৰিব পাব্লিক আছে মোৰ আচ্ছা যদি এইবাৰ দেখিছে আপুনি যে বিজেপিৰো গ্ৰাফ খুব সাংঘাতিক ধৰণৰ আগৰ দৰে ওপৰলৈ গৈ থকা নাই বিজেপিও অলপ সংকটৰ সন্মুখীন হৈছে কংগ্ৰেছ আৰু UDF একেলগ হৈ যোৱাৰ লগে লগে গোটেই পলিটিকেল ইকুৱেশ্যনবিলাক সলনি হৈছে কিছু আপোনাৰ ইয়াতো ইম্পেক্ট পৰিব আপোনাৰ BTAD অঞ্চলতো তাৰ প্ৰভাৱ পৰিব এতিয়া যদি কংগ্ৰেছে 50খনৰ ওপৰ আসন পাই যায় তেতিয়াহ'লে আপুনি কংগ্ৰেছৰ লগত যোৱাৰ কিবা অৱকাশ আছে নাই এইটো মই এতিয়া কংগ্ৰেছৰ লগত যায় না বিজেপিৰ লগত যায় না কোনোবা UDFৰ লগত যায় সেইটো মই এতিয়া BTC নিৰ্বাচন শেষ হোৱাৰ পিছতহে মই এইবিলাক কথা ক'ম BTC নিৰ্বাচনটো হ'বতে মই আগত চৰকাৰ বনাই ল'ম ইয়াৰ পিছত মই কাৰ লগত থাকে নাথাকে এইবিলাক পিছৰ কথা এতিয়া অকল BTC নিৰ্বাচনটো লৈহে মই ব্যস্ত বেলেগ নহয় এছেম্বলি নহয় এতিয়া অকল BTC নিৰ্বাচন সেইটো মই বুজি পালোঁ কিন্তু এতিয়া কথাটো হ'ল চাওক পৰিস্থিতিৰ কি এনে পৰিৱৰ্তন হ'ল যিটোত আপোনাক আগতে খুব বিশ্বাস কৰিছিল আগতে অসম চৰকাৰৰ যিখন এলায়েন্সৰ চৰকাৰ AGP BPF আৰু বিজেপিৰ যিখন এলায়েন্সৰ চৰকাৰ তাত যিকোনো ৰাজনৈতিক সিদ্ধান্ত ল'বৰ কাৰণে আপোনাক লগত লয় আপোনাৰ লগত আলোচনা কৰি পেলাই কৰে BTR ইমান এখন ডাঙৰ চুক্তি হৈ গ'ল য'ত আপোনাৰ লগত আলোচনা কৰাটো দূৰৰে কথা চুক্তিখনৰ ফটোষ্টেট কপি এটা আপোনাক দিছে আপোনাক কিয় ইমান বিশ্বাস নকৰা হ'ল বিজেপিয়ে নাজানো মই এতিয়া দৰকাৰ পৰা নাই না দৰকাৰ পৰিব সময় আহিব দৰকাৰ কেনেকৈ পৰিব বিজেপি সংকটৰ সন্মুখীন হ'ব নেকি অহা নিৰ্বাচন নাই BTC নিৰ্বাচনটো হ'ব দিয়ক কেতিয়া কৰে ইহঁতে BTC নিৰ্বাচন লাগে বুলি এতিয়া বহুত আন্দোলন চলি আছে আজিও আছে অহাকালিও হ'ব ডেইলি আন্দোলন চলি আছে মুঠতে নিৰ্বাচনটো হৈ যাওক বাছ ইয়াৰ পিছত তাৰপিছত বিজেপিৰ লগত সম্পৰ্কটো কেনেকুৱা হ'ব সেইটো আপুনি নিশ্চিত কৰিব নে কি কৈছে একদম পিছত আচ্ছা তেতিয়াহ'লে সেইটো এটা হাইপথেটিকেল কথা কিন্তু তেতিয়া যদি ৰাজনৈতিক পৰিস্থিতি যদি পৰিৱৰ্তন হয় তেনেহ'লে আপোনাৰ কেনেকুৱা ধৰণৰ ইকুৱেশ্যন হ'ব নাই এইবিলাক কথাটোৱেই মই কৈছোঁ BTCত মোক চৰকাৰ বনাবলৈ দিয়ক আগত মইতো বনামেই ইয়াৰ পিছত মই বিজেপিৰ লগতো আলোচনা কৰিব যে আপোনালোকে এইবাৰ লাগে না নালাগে আমাক কিন্তু এতিয়া এই এছেম্বলি নিৰ্বাচনটো লৈ পেলাই মই এতিয়া আমাৰ ব্যস্ত হ'ব খোজা নাই মই ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন উৎসতে কথা কৈ আহিছে যে আপোনাৰ চৰকাৰ সাংঘাতিক দুৰ্নীতিগ্ৰস্ত দুৰ্নীতিত লিপ্ত হৈছে সেইটো কথা নাই দুৰ্নীতি কৰিছে বুলি প্ৰমোদ বড়ো কৈ আছে বা কিবা কিবি কেছো কৰি আছে বা গভৰ্ণৰ ডাঙৰীয়াও এনেকুৱা দুৰ্নীতি কৰিছে বুলি কৈ আছে কিন্তু আজিলৈকেতো মই দেখিবলৈ পোৱা নাই এনেকুৱা দুৰ্নীতি কৰিছে বুলি আজিলৈকে গভৰ্ণৰ ডাঙৰীয়াই প্ৰমাণ দেখাব পৰা নাই 6 মাহ হৈ গ'ল সি নিজে কৈ আছে যে BTCত বহুত কাম হৈছে
বহুত কাম হৈছে সাংঘাতিক কাম হৈছে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীও কয় এডমিনিষ্ট্ৰেটৰো কয় আৰু চৰকাৰ আমি বনাম হেতুটো মই বুজি পালো আপুনি চৰকাৰ বনাব যদিও মই যদি বেয়া কাম কৰিছে কেনেকৈ চৰকাৰ বনাব দিব পাব্লিকে ৰাজ্যপালৰ লগত আপোনাৰ কি সংঘাত হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটিত যে এটা গণ্ডগোল লাগিল তাৰ পিছৰ পৰাই বেয়া পালে নেকি আপোনাক এইটোৱেই কিহৰ কাৰণে হ'ল ঘটনাটো নাই এটা মিটিং আছিল মোক থাকিব দিয়া নাই আৰে এই মিটিঙত মই নাথাকিলে কোন থাকিব ইউনিভাৰ্চিটিত তো এইকাৰণে খঙত ওলাই আহি প্ৰেছ মিট দি দিছোঁ মই এইটোৱেই বেলেগ একো নাই তাৰপিছৰ পৰা ৰাজ্যপালে আপোনাক একদম আৰু বেয়া পায় সেইদিনাৰ পৰাই এইবিলাকে এটা কাৰণ সেইফালে এটা নেডা মিটিঙত কৈ দিলে মই সৰ্বানন্দ সোণোৱাল ছাৰক যে আপুনি আকৌ চিফ হ'ব এইবিলাক একটা ভুল হৈ আহিছে নেকি মোৰ এইবিলাক কিয় এনেকুৱা ধৰি থাকে কিন্তু আপুনি যেনিবা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব বুলি ক'লেই ৰাম মাধৱেও কৈছে আচ্ছা এতিয়া কথাটো হ'ল আপুনি তেওঁলোকৰ লগতো বহুদিন ধৰি ৰাজনীতি কৰিছে আচ্ছা এতিয়া এই হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত ৰাজনৈতিক কিবা এটা কম্পিটিশ্যন আছে নেকি তেওঁলোক আপুনি কি অনুভৱ কৰে নহ'লে কিয় বেয়া পাব হিমন্ত বিশ্বই আপোনাক থাকিব পাৰে ইহঁতৰ দলৰ কথা মই নাজানো এইবিলাক মই নাজানো থাকিব পাৰে কিন্তু আপুনি এনে অনুভৱ কৰে নে যে তেনেকুৱা এটা হৈছে কিবা মই আলোচনা নকৰাটো বহুত দিন হ'ল CM ছাৰৰ লগতো বাই টেলিফোনে কথা পাতিছোঁ লগ কৰি পেলাই কথা পতা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো বাই টেলিফোনে কথা পাতিছোঁ মই এনেকুৱা ফিজিকেলি মই পোৱা নাই আচ্ছা ফিজিকেলি পোৱা নাই গতিকে কাজিয়াটো কি পৰ্যায়ত আছে আপুনি গম নোৱাৰে আচ্ছা আপুনি BLTয়ে চাৰেণ্ডাৰ কৰিলে আদিবাসীয়ে চাৰেণ্ডাৰ কৰিলে NDFB 4টা গোটে চাৰেণ্ডাৰ কৰিলে এই চাৰেণ্ডাৰ কৰাৰ পিছত এটা শান্তিৰ পৰিৱেশ আহি গৈছে PTAD অঞ্চলত আৰামছে কিন্তু প্ৰতি সপ্তাহতে দেখোন আৰ্মছ ওলাই আছে ইয়াত কোনে লিখিছে এইবিলাক আৰ্মছ এইবিলাক প্ৰশাসনে জানিব ক'ৰ পৰা আৰ্মছটো পাই আছে আজিলৈকেও মানে লিক কৰা নাই ইহঁতে কাৰ অস্ত্ৰ আছিল কি ধৰণৰ অস্ত্ৰ আপুনি সুধিব বিচাৰিছেনে আপুনি জানিব বিচাৰিছেনে নাই এইটো কিবা একটা হ'ব পাৰে প্ৰশাসনে আজিলৈকে লিক কৰা নাই কাৰ অস্ত্ৰ হয় এনে সেইবিলাক কোৱা নাযায় ময়ো নকম মই কাৰ অস্ত্ৰ কিন্তু অস্ত্ৰ যেতিয়া পুতি থোৱা পায় তাৰ উৎসটো তাৰ চ'ৰ্চটো বিচাৰিব নালাগিব জানো নাই আছে তো বিচাৰি পাইছে বুলি আপুনি ভাবেনে পাইছোঁ আমি কাৰ অস্ত্ৰ আছিল এইবিলাক আমি গোটেই কথাটো কম তেওঁলোক ইতিমধ্যে চাৰেণ্ডাৰ কৰা গ্ৰুপ নে চাৰেণ্ডাৰ নকৰা গ্ৰুপ সেইবিলাক সেইটো মই নকওঁ এতিয়া ধন্যবাদ প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম অস্থায়ী ষ্টুডিঅ'ৰ মজিয়ালৈ চাই থাকক প্ৰাগৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু মেজমেলত আজি আমাৰ অতিথি হাগ্ৰামা মহিলাই ডাঙৰীয়া আমি আগ্নেয়াস্ত্ৰৰ কথাৰ পৰা পুনৰ আকৌ ৰাজনীতিৰ কথালৈ আহোঁ যোৱা BTC নিৰ্বাচনত আপুনি মুখ্য কাৰ্যবাহী হ'ল কিন্তু কোকৰাঝাৰ অঞ্চলত আপোনাৰ দলে ভাল ফলাফল দেখুৱাব নোৱাৰিলে বৰঞ্চ ওদালগুৰিৰ পৰা অহা সংখ্যাইহে আপোনাক চৰকাৰখন বনালে এতিয়া এইবাৰো একে যদি হয় আপোনাকতো চিফ কৰি নাৰাখিব এইবাৰ বেলেগ মানুহ মই কম এইটো কথা মই কোকৰাঝাৰ আৰু চিৰাংটো সব কেণ্ডিডেটে কৈ লৈছিলে যে আমাৰ ঠিকে আছে সেইকাৰণে মই কোকৰাঝাৰ আৰু চিৰাঙত যোৱাৰ সময়ত মই বেছি কেম্পিং কৰা নাছিলোঁ মেক্সিমাম মই বাক্সাৰ ওদালগুৰিটো গুৰুত্ব দিছে সেইকাৰণে বাক্সাৰ ওদালগুৰিটো পুৰা জিকি পেলাই আহিছে কোকৰাঝাৰ আৰু চিৰাঙত নাই কাৰণ সেইটোৱেই মই এইবাৰ কোকৰাঝাৰ আৰু চিৰাঙত বহুত টাইম দিছে ওদালগুৰিটো টাইম দিব পাৰিছোঁ মই আৰু বাক্সাটো টাইম দিব পাৰিছোঁ এইবাৰ কোকৰাঝাৰৰ 12টা চিট আছে 12টা চিটৰ ভিতৰত আমি দল হিচাপে 9টা পাব চিৰাঙত 7টা সমষ্টি আছে 7টাৰ ভিতৰত আমি 6টা পাওঁ চিৰাং জিলাত আৰু ইয়াৰ পিছত বাক্সাত 11টা চিট আছে 11টাৰ ভিতৰত আমি 9টা পামেই
9টা 10টা আমি পামেই আৰু ইয়াৰ পিছত ওদালগুৰিত 10টা চিট আছে 10টাত আমি 9টা পৰা আনিব পাৰিম আপোনাৰ মানে আমি নিশ্চিত একদম নিশ্চিত কোনো চিন্তা কৰিব নালাগে যিটো অংক আপুনি দেখুৱাইছে সেইটোত আপোনাৰ চৰকাৰ হ'বই একদম চৰকাৰ কিন্তু তেওঁলোকে নিৰ্বাচনে নাপাতে আপুনি কি কৰিব ফাটিব লাগিব না আজি নহয় কালিতো ফাটিব কিন্তু ইমান দিনলৈকে আপুনি আপোনাৰ জনপ্ৰিয়তা তেনেকৈ ৰাখিব পাৰিবনে কিয় নোৱাৰে ডেইলি ঘূৰি আছোঁ আজিওতো মিটিং কৰি আহিছোঁ মই পাৰিব আৰে কাম কৰিব পাৰিব লাগিব না পাব্লিকত এটা বিশ্বাসত আনিব পাৰিব লাগিব এনে যাতা কৈ থাকিলে নহ'বতো প্ৰমোদ বড়োহঁতে কি কৰে যাব মানুহ মাতিব গামোচা পিন্ধাব আপুনি মেম্বাৰ হৈ গ'ল এনেকুৱা মানুহ মাতিব যোনে আহে তাক গামোচা পিন্ধাব আপুনি আমাৰ মেম্বাৰ হৈ গ'ল আৰু সেল্ফ হেল্প গ্ৰুপৰ পইচা দিম বুলি কয় ক'ত পৰা দিবহি এইবিলাক আৰু কি তো আমিতো এনেকুৱা নকয় আপুনি কি কৰে আমাৰতো এই যে আমি কৈছোঁ যে আমি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ এটা ডেভেলপমেণ্ট বৰ্ড বা কাউন্সিল বনাব সেইবিলাক কথা কৈ আমি সেল্ফ হেল্প গ্ৰুপত আগত সময়তো আমি পইচা দিছোঁ চৰকাৰ বনোৱাৰ পিছত এইবাৰো আমি দিম প্ৰমোদবোৰতো দিয়া মানুহ নহয় লৈহে যায় যেনিবা লৈহে যায় মানে আপোনাক ফৰ্ম এটা দিলে চাকৰি দিব আপোনাৰ পৰা 100 টকা যদি 10,000 মানুহ পৰা 100 পায় কিমান হয় ইয়াত 10 লাখ টকা নহয় 10 লাখ টকা এইটোৱেই ইহঁতৰ বুদ্ধিটো আৰু চাকৰি দিম বুলি কৈছে মততে খোৱা নাযায় বহুত মিছা কথা কয় কিন্তু প্ৰমোদ বড়োৰ লগত চৰকাৰ আছে আপোনাৰ লগত চৰকাৰ নাই এই থাকিলে কি হ'ব কাম নাই মোৰ লগত এইবিলাক প্ৰমোদ বড়োৰ লগত সৰ্বানন্দ সোণোৱাল আছে প্ৰমোদ বড়োৰ লগত হিমন্ত বিশ্ব শৰ্মা আছে প্ৰমোদ বড়োৰ লগত ৰাজ্যপাল আছে প্ৰমোদ বড়োৰ লগত সমগ্ৰ দিছপুৰ আছে সমগ্ৰ বিজেপি দল আছে আপোনাৰ লগত কোনো নাই নোৱাৰে আৰু যদি কোনোবা দল আছে একেলগে হওক না প্ৰমোদ বড়োৰ লগত পাৰি নেকি আপুনি কেনেকৈ কি আপোনাৰ সেই বিশ্বাস আপোনাৰ যিটো বিশ্বাস সেই বিশ্বাসৰ কাৰণটো কি কাৰণ মই আপোনাক দেখুৱাই দিছোঁ যে BTR চুক্তিৰ পিছত বড়ো জাতিৰ মাজত এটা নতুন উৎসাহ আহিছে যে এখন নতুন চৰকাৰ হ'ব বড়োৱে BTR চুক্তিৰ বিৰোধিতা কৰিছে গতিকে আপোনাৰ লগত নাহে গতিকে আপুনি কেনেকৈ হিচাপ কৰিছে আপুনি যে কৈছে 9খন 7খন এইখন জিলা 9 আৰামত আহে পুৰা প্ৰত্যেকটা দল সংগঠনৰ লগত ময়ো কথা পাতিছোঁ যেনিবা আখৰাচুৰ লগতো মই কথা পাতিছোঁ ৰাজবংশী সংগঠন আদিবাসী সংগঠনবিলাকৰ লগতো মই কথা পাতিছোঁ বেংগলী সংগঠনৰ লগতো মই কথা পাতিছোঁ বা গোৰ্খা সংগঠনৰ লগতো মই কথা পাতিছোঁ সামাজিক হওক পলিটিকেলটো নহয় নন পলিটিকেল যিখিনি অৰ্গেনাইজেশ্যন আছে জাতি জনগোষ্ঠী ইহঁতৰ লগত মই আলোচনা কৰিছে আৰু মেক্সিমামে আমাক সহায় কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে মহিলা ডাঙৰীয়া মই হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় বাক্যটো আমি এবাৰ চাওঁ BTCৰ সীমাত যিসমূহ অনাবড়ো গাঁও আছে য'ত 50%ৰ ওপৰত অনাবড়ো লোক আছে তেওঁলোকে BTCৰ পৰা ওলাই আহিবৰ বাবেও আবেদন কৰিব পাৰিব তাৰমানে বোথ ইনক্লুশ্যন আৰু এক্সক্লুশ্যন আৰু এই গোটেই কামখিনি এখন আয়োগৰ জৰিয়তে কৰাৰ সিদ্ধান্ত লোৱা হৈছিল অসমৰ ৰাজ্যপাল মহোদয়ে আজি সেই আয়োগখনো নিৰ্মাণ কৰি দিছে অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব PP বাৰ্মাই এই আয়োগখনৰ নেতৃত্ব দিব এই আয়োগখনৰ এগৰাকী সদস্য হিচাপে BTCৰ প্ৰশাসক ৰাজেশ প্ৰসাদ থাকিব নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে জয়ন্ত বসুমতাৰী থাকিব আৰু BTAD অঞ্চলৰ অন্যান্য লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ ডালিম বায়ন তেখেত থাকিব এইখিনি আপুনি শুনিলে যে আয়োগখন গঠন হৈ গৈছে সেইটো আপুনিও জানে বাৰ্মা তাৰ নেতা হ'ব 4জন সদস্য থাকিব ডালিম বড়ো অবড়ো হৈ থাকিব এই 4জন যে সদস্য হ'ল আগৰ দিন হোৱা হ'লে 4.5 বছৰ আগৰ সময় হোৱা হ'লে তাত আপোনাৰ এজন মানুহ থাকিলেহেঁতেন ইয়াত দেখোন আপোনাৰ মানুহ নাই এইবাৰ নাই এইবাৰ এপছুৰ মানুহে আছে এইটোতো নতুন চৰকাৰ আহিলে ময়ো নতুনকৈ বনাই ল'ব পাৰে না এইটো কি ডাঙৰ কথা এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে নতুন চৰকাৰ আহিলে আয়োগখন আকৌ নতুনকৈ বনাই ল'ব পাৰে
চৰকাৰ আমি বনাম না BTCত আৰু নাই চৰকাৰ আপুনি BTC বনাব কিন্তু ৰাজ্য চৰকাৰ সলনি নহলে আয়োগ সলনি নহয় কেতিয়াও যেতিয়া নতুন চৰকাৰ আহিব অসমত বিজেপি হোক বা কংগ্ৰেছে হোক ইয়াততো মই আছো না বিজেপি চৰকাৰ বনাইলেও মই আছে কংগ্ৰেছ চৰকাৰ বনাইলেও মই আছে মই বনাই ল'ব নোৱাৰে নাকি এইটো নিশ্চয় পাৰিব চৰকাৰ কাৰ আহিব বুলি ভাবে আপুনিতো বহুত মই এইবিলাক নকম কিয় এইবিলাক নকম মই এতিয়া আমাৰ BTCটো হ'ব দিয়ক নাই BTC আৰু এই গাঁও কৰ্তনটো মইতো আগতে আপোনাক কৈছোঁ এনেকুৱা যাবলৈ কাৰণে কোনো ৰাইজে বিচৰা নাই আৰু এনেকুৱা এপ্লিকেশ্যন খুব এটা দুটা পাব পাৰে কিন্তু মেক্সিমামটো নাপাব তাৰমানে গাঁও এক্সক্লুড কেতিয়াও নহয় বাহিৰলৈ কেতিয়াও নাযায় গাঁও সোমাব পাৰে নেকি সোমাব পাৰে ইয়াতেও কৈছোঁ সোমোৱা কিবাটো দিয়ক এতিয়া কোনটো সোমাব এপ্লিকেশ্যন দিয়ক কিন্তু সেইটো চাব সেইটো যেতিয়া কিছুমান গাঁও সোমাই ল'লে ওলাই বাৰু নগ'ল আপোনাৰ কথাটো মই মানি ল'লোঁ কিন্তু সোমাই লোৱাৰ পিছততো গোটেই জনগাঁথনিৰ ব্যৱস্থাটোৱে সলনি হ'ব প্ৰমোদ বড়োৰ ফালে গোটেই বেছি হৈ যাব মানুহ হেই নাযায় কেনেকৈ বড়ো গাঁও সোমাব গোটেইবিলাক প্ৰমোদ বড়োক কোনোবা বড়ো মানুহে বিশ্বাস কৰে নেকি কোন বিশ্বাস কৰে আপুনি অলপ ঘূৰি পেলাই চাওকচোন ক'তবা বড়ো গাঁৱত নাই ইহঁতৰ পলিটিকেল পাৰ্টি ছাপৰ্টাৰ সকলোৱে প্ৰমোদ বড়োৰ হৈ ক'ব পাৰে কিন্তু আপুনি গাৰ্জেন লেভেলত আলোচনা কৰি চাওক প্ৰমোদ বড়োৱে বড়োসকলক কিমান বেয়াকৈ ঠগাইছে কোনে ভাল পাব আৰু এই নন ট্ৰাইবেল মানে নন বড়ো এইবিলাকতো ওচৰতে যাব নোখোজে আমি কৈছোঁ যদি আপচুৱে বা UPPLে যদি চৰকাৰ বনায় এই BTC অফিচত যাব দৰকাৰী নহ'ব ডাইৰেক্ট FC অফিচতহে BTC অফিচ হ'ব আপচু অফিচতহে আপুনি যাই পেলাই দৰখাস্ত দিব লাগিব যদি ৰাস্তা লাগে যদি দলং লাগে এইটো কি হ'ল আপচুটো হ'ল এটা বড়ো জাতীয় ছাত্ৰ সংগঠন আপচু মানে UPPL মানে আপচু বড়ো জাতীয় ছাত্ৰ সংগঠনে যদি চৰকাৰ চলায় এই কোনোবা অসমীয়াৰ কাৰণে কোনোবা বাঙালীৰ কাৰণে কাম কৰিব নেকি বড়ো জাতিৰ কাৰণেহে কাম কৰিব বুজি পাইছে আচ্ছা এতিয়া আপুনি চাওক আপোনাৰ এই হিচাপ কৰি আমি আৰম্ভণিতে হিচাপ কৰি দেখিছিলোঁ যে 15টা সমষ্টি BTAD এৰিয়াৰ বাহিৰৰ 15টা সমষ্টিত আপোনাৰ প্ৰভাৱ আছে এতিয়া দুটা নতুন পলিটিকেল পাৰ্টি হৈ আছে অসম জাতীয় পৰিষদ আছুৱে বনাইছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈয়ে এটা পাৰ্টি বনাব এওঁলোকে যদি সেই সমষ্টিবিলাকত আপোনাৰ সহায় বিচাৰে আপুনি সহায় কৰিবনে নাই এইটো এনেকুৱা নহয় মই এইবিলাক কথা নকম এতিয়া আমি বাৰে কৈছোঁ দাদা আপোনাক এই এছেম্বলিৰ কাৰণে এতিয়া মুখ নুখুলিম মই আমাৰ BTC হৈ পেলাই যাব দিয়ক আগত বহুত ধন্যবাদ হাগ্ৰামা মহিলাৰী আপুনি আমাক ইমান সময় দিলে ইয়াৰ বাবে আপোনাক ধন্যবাদ BTCৰ নিৰ্বাচনৰ আগত নিশ্চয় আকৌ লগ পাম আৰু বিধানসভাৰ নিৰ্বাচনৰ আগত কেইবাবাৰো লগ পোৱাৰ আশা ৰাখিলোঁ একদম নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.